ৰেচন কাৰ্ডত দেখা যায় যে বহু মানুহৰ একে পৰিয়ালৰ বহু মানুহৰ নাম অন্তৰ্ভুক্ত নহয়। সেই নামবোৰ উঠাবলৈ যাওঁতে জটিলতা আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল মন্ত্ৰী ডাঙৰীয়ালৈ মই আহ্বান জনাইছোঁ, কোনো মানুহ গুৰুতৰ বেমাৰত আক্ৰান্ত হ'লে ৰেচন কাৰ্ড নাথাকিলে তেওঁ ৰেচন কাৰ্ডটো দিব লাগে, কিন্তু সেইটো দিবলৈ যাওঁতে বিভাগে বহুত দীঘলীয়া প্ৰচেছ কৰে। সেই মানুহজনে বেমাৰত আক্ৰান্ত হ'লে অপাৰেশ্যন হ'ব লাগে, এইবিলাকৰ ক্ষেত্ৰত সুবিধা নাপায়। এই ক্ষেত্ৰত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াই যে কথাটো আমাক কৈছে, আমি যেতিয়া 5,04,000 বেনিফিচিয়াৰী এড কৰিছোঁ তেতিয়া আমি প্ৰতিখন জিলা আয়ুক্ত, ডাঙৰ জিলা যে তাতে 10,000, 1,000 আৰু সৰু জিলাত 500কে আমি আয়ুক্ত ডাঙৰীয়াৰ তাতে আমাৰ দিয়া আছে যে কেঞ্চাৰ হোক বা ক্ৰিটিকেল ইলনেছৰ যদি কিবা থাকে আমাৰ বিভাগক তাতে নহয়, ডিচিৰ তাতে ডাইৰেক্ট এপ্লিকেশ্যন কৰি দিলে আমি এইটো আমাৰ ডিচি যেতিয়া আমাৰ আয়ুক্ত আমাৰ কমিশ্যনাৰ এইটো তেওঁ দিয়ে আমি একেদিনে কৰি দিব পাৰোঁ। ব্যক্তিগতভাৱে মই ক'ব বিচাৰোঁ, যদি এনেকৈ কিবা থাকে ক্ৰিটিকেল ইলনেছ আপুনি মোকো জনালে মই লগে লগে আমি কৰিব ব্যৱস্থা এইটো অকল কেঞ্চাৰৰ কাৰণে নহয়, ক্ৰিটিকেল যিকোনো হ'লে বহুত বেমাৰৰ ক্ষেত্ৰত। থেংক ইউ। ৰেচন কাৰ্ডত দেখা যায় যে বহু মানুহৰ একে পৰিয়ালৰ বহু মানুহৰ নাম অন্তৰ্ভুক্ত নহয়। সেই নামবোৰ উঠাবলৈ যাওঁতে জটিলতা আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল মন্ত্ৰী ডাঙৰীয়ালৈ মই আহ্বান জনাইছোঁ, কোনো মানুহ গুৰুতৰ বেমাৰত আক্ৰান্ত হ'লে ৰেচন কাৰ্ড নাথাকিলে তেওঁ ৰেচন কাৰ্ডটো দিব লাগে, কিন্তু সেইটো দিবলৈ যাওঁতে বিভাগে বহুত দীঘলীয়া প্ৰচেছ কৰে। সেই মানুহজনে বেমাৰত আক্ৰান্ত হ'লে অপাৰেশ্যন হ'ব লাগে, এইবিলাকৰ ক্ষেত্ৰত সুবিধা নাপায়। এই ক্ষেত্ৰত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াই যে কথাটো আমাক কৈছে, আমি যেতিয়া 5,04,000 বেনিফিচিয়াৰী এড কৰিছোঁ তেতিয়া আমি প্ৰতিখন জিলা আয়ুক্ত, ডাঙৰ জিলা যে তাতে 10,000, 1,000 আৰু সৰু জিলাত 500কে আমি আয়ুক্ত ডাঙৰীয়াৰ তাতে আমাৰ দিয়া আছে যে কেঞ্চাৰ হোক বা ক্ৰিটিকেল ইলনেছৰ যদি কিবা থাকে আমাৰ বিভাগক তাতে নহয়, ডিচিৰ তাতে ডাইৰেক্ট এপ্লিকেশ্যন কৰি দিলে আমি এইটো আমাৰ ডিচি যেতিয়া আমাৰ আয়ুক্ত আমাৰ কমিশ্যনাৰ এইটো তেওঁ দিয়ে আমি একেদিনে কৰি দিব পাৰোঁ। ব্যক্তিগতভাৱে মই ক'ব বিচাৰোঁ, যদি এনেকৈ কিবা থাকে ক্ৰিটিকেল ইলনেছ আপুনি মোকো জনালে মই লগে লগে আমি কৰিব ব্যৱস্থা এইটো অকল কেঞ্চাৰৰ কাৰণে নহয়, ক্ৰিটিকেল যিকোনো হ'লে বহুত বেমাৰৰ ক্ষেত্ৰত। থেংক ইউ। ৰেচন কাৰ্ডত দেখা যায় যে বহু মানুহৰ একে পৰিয়ালৰ বহু মানুহৰ নাম অন্তৰ্ভুক্ত নহয়। সেই নামবোৰ উঠাবলৈ যাওঁতে জটিলতা আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল মন্ত্ৰী ডাঙৰীয়ালৈ মই আহ্বান জনাইছোঁ, কোনো মানুহ গুৰুতৰ বেমাৰত আক্ৰান্ত হ'লে ৰেচন কাৰ্ড নাথাকিলে তেওঁ ৰেচন কাৰ্ডটো দিব লাগে, কিন্তু সেইটো দিবলৈ যাওঁতে বিভাগে বহুত দীঘলীয়া প্ৰচেছ কৰে। সেই মানুহজনে বেমাৰত আক্ৰান্ত হ'লে অপাৰেশ্যন হ'ব লাগে, এইবিলাকৰ ক্ষেত্ৰত সুবিধা নাপায়। এই ক্ষেত্ৰত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াই যে কথাটো আমাক কৈছে, আমি যেতিয়া 5,04,000 বেনিফিচিয়াৰী এড কৰিছোঁ তেতিয়া আমি প্ৰতিখন জিলা আয়ুক্ত, ডাঙৰ জিলা যে তাতে 10,000, 1,000 আৰু সৰু জিলাত 500কে আমি আয়ুক্ত ডাঙৰীয়াৰ তাতে আমাৰ দিয়া আছে যে কেঞ্চাৰ হোক বা ক্ৰিটিকেল ইলনেছৰ যদি কিবা থাকে আমাৰ বিভাগক তাতে নহয়, ডিচিৰ তাতে ডাইৰেক্ট এপ্লিকেশ্যন কৰি দিলে আমি এইটো আমাৰ ডিচি যেতিয়া আমাৰ আয়ুক্ত আমাৰ কমিশ্যনাৰ এইটো তেওঁ দিয়ে আমি একেদিনে কৰি দিব পাৰোঁ। ব্যক্তিগতভাৱে মই ক'ব বিচাৰোঁ, যদি এনেকৈ কিবা থাকে ক্ৰিটিকেল ইলনেছ আপুনি মোকো জনালে মই লগে লগে আমি কৰিব ব্যৱস্থা এইটো অকল কেঞ্চাৰৰ কাৰণে নহয়, ক্ৰিটিকেল যিকোনো হ'লে বহুত বেমাৰৰ ক্ষেত্ৰত। থেংক ইউ।